টিংখাং সমষ্টি নখাট পঞ্চায়তৰ 2 নং ৰিজাৰ্ভেশ্যন সোণোৱাল ৰিজাৰ্ভেশ্যনৰ চিটত মানে আমাক জেনেৰেল কৰি দিয়া হৈছে। টিংখাং সমষ্টি বিধায়কৰ ওচৰলৈ গৈছিলোঁ, তেওঁ আমাক হ'ব বুলি ক'লে যে জেনেৰেল কৰি নাই এইটো কাম হৈ যাব বুলি ক'লে। আমি সেনেকৈ কৈ তেখেতৰ পৰা আশা ৰাখিছিলোঁ। তাৰপিছত আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ গৈছিলোঁ, তেখেতেও আমাক আশা দিলে আমি বাৰু আপোনালোকক ঠিক কৰি দিম বুলি ৱাৰ্ডটো। তাৰপাছত আমি ডি চি ওচৰলৈ গৈছিলোঁ যদিও লগ নাপালোঁ দেই 3 দিন। তাৰপাছত এবাৰ লগ কৰিছিলে দুগৰাকী আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা গৈছিলে, তেখেতেও ক'লে হ'ব এতিয়ালৈকে হোৱা নাই বুলি ক'লে। তাৰপাছত আমি আশা কৰিলোঁ যে এইটো ৱাৰ্ডটো আমাৰ মানে জেনেৰেলৰ পৰা আমাৰ ৰিজাৰ্ভেশ্যন চিটটো আগৰ দৰে কৰিব বুলি। কিন্তু নখাট পঞ্চায়তত সুধিলোঁ নহ'ব বোলে, এইটো আপোনালোকৰ ৱাৰ্ডটো জেনেৰেল কৰি দিয়া হ'ল। আৰু জেনেৰেল কৰি দিলে বাৰু আমি মানি লৈছোঁ, জেনেৰেল কৰি দিলে আমিও মানি লৈছোঁ। তেওঁলোকে যেতিয়া খচৰা তালিকাখন উলিয়াইছিলে তেতিয়া আমি অলপ যদিও গম পাইছিলোঁ। তাৰ পাছতো যেতিয়া তেওঁলোকে আমাৰ এই সোণোৱাল ৰিজাৰ্ভেশ্যন চিটটো যেতিয়া তেওঁলোকে আমাক জেনেৰেল কৰিব লৈছিল, তেতিয়া আমাৰ ৰাইজক জনাব লাগিছিল আৰু আমাৰ গাঁওবোৰক জনাব লাগিছিল আৰু আমাৰ বোৰ্ড কমিটিক জনাব লাগিছিল আৰু আমাৰ VOWক জনাব লাগিছিল। জনজাতি হিচাপে শান্তি চলি থকা এইটো ৱাৰ্ড সমষ্টি। তাৰপিছত এতিয়া হ'ল পটকৈ আমাৰ এই ৱাৰ্ডটো তাৰমানে আগতে লিংগ পঞ্চায়ত নিব লৈছে, প্ৰায় গৈ মানে পঞ্চায়তৰ কিছুমান বিষয় বিভাগ তেওঁলোকে ৱাৰ্ডটো আকৌ ঘূৰাই দিলে। নখাট পঞ্চায়ত থাকিব মানে লিংগ পঞ্চায়ত নিলে মানে যিটো বিষয় বিভাগ আছে তেওঁলোকৰ এইটো পঞ্চায়তটো অসুবিধা হ'ব, গতিকে ঘূৰাই নিলে। গতিকে আৰু আমাৰ ইয়াততো এইটো ৰেভিনিউৰ ৱাৰ্ড বা গাঁও, এইটো আমি এতিয়া কোৱা নহয়। এইটো 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছে। স্বাধীন হোৱাৰ 50 চনৰ 26 জানুৱাৰী দিনা যিটো সংবিধানো বনালে, এইটো আমাৰ ট্ৰাইবেলৰ যিটো অধিকাৰ, এই অধিকাৰো আমাৰ আছে। এই অধিকাৰ মানে আমি 14 বছৰ চলালোঁ। বৰ্তমান আমি এতিয়া এই পটকৈ এনেকুৱা ধৰণৰ অপেন কৰি দিয়াৰ কাৰণে আমি দুখ পাইছোঁ।